নমস্কাৰ দৰ্শক সকল এই টিউটৰিয়েলত আমি জিঅ'জেব্ৰা ব্যৱহাৰ কৰি ৰেডিয়েন্স আৰু বিভাগ ইয়াৰ ওপৰত কাম কৰিম এই টিউটৰিয়েলটোৰ উদ্দেশ্য আপোনাৰ জিঅ'জেব্ৰা ইনপুট বাৰৰ সৈতে পৰিচয় কৰা আৰু ৰেডিয়েন্সৰ ওপৰত পাঠৰ মাধ্যমেৰে ইনপুট বাৰত কমাণ্ডবোৰ ব্যৱহাৰ কৰা জিঅ'জেব্ৰা আৰম্ভকাৰীৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org ৱেবসাইটত ইন্ট্ৰডাকচন টু জিঅ'জেব্ৰা আৰু এংগেলছ এণ্ড ট্ৰায়াংগলছ বেচিক্স পঢ়ক এই টিউটৰিয়েলত আমি উবুন্টু সংস্কৰণ 1004 LTS আৰু জিঅ'জেব্ৰা সংস্কৰণ 3240 ওপৰত কাম কৰিছো এই পাঠত আমি বুজিম যে ৰেডিয়ানৰ অৰ্থ কি আৰু ৰেডিয়ান কিভাবে আকে চাপ মানে আৰ্কৰ দৈৰ্ঘ্য আৰু অন্তৰিত কোণত সম্পৰ্কে সম্বন্ধে বুজিম আৰু এটা বিভাগৰ ক্ষেত্ৰফলক গণনা কৰাৰ এটা নিৰ্দেশিত কাম সম্পন্ন কৰিম আমি জিঅ'জেব্ৰাত নিম্নলিখিত সৰঞ্জামবোৰ ব্যৱহাৰ কৰিম সাৰ্কেল উইথ চেণ্টাৰ এণ্ড ৰেডিয়াছ circular arc with center between two points আৰু segment between two points অন্য উপায়েৰে ড্ৰয়িং কমাণ্ডক ইনপুট বাৰত লিখিও ব্যৱহাৰ কৰিব পাৰে এই জিঅ'জেব্ৰা উইন্ডোত এতিয়া আমি circle with center and radius ব্যৱহাৰ কৰি 5 এককৰ এটা বৃত্ত আঁকিম আমি circle with center and radiusৰ ওপৰত টিপিম আমি কেন্দ্ৰক মূলবিন্দুৰ ওপৰত নিৰ্বাচন কৰিম ব্যাসাৰ্ধ 5 একক আমি এতিয়া বৃত্তৰ ওপৰত দুটা বিন্দু B আৰু C আঁকিম এতিয়া আমি এই দুটা বিন্দুৰ মাজত এটা চাপ মানে আৰ্ক সম্পূৰ্ণ কৰিম আমি চাপ অকাৰ বাবে circular arc with center between two pointsৰ ওপৰত টিপিম আমি কেন্দ্ৰ A B আৰু C ৰ ওপৰত টিপিম এইটোৱে চাপটোক সম্পূৰ্ণ কৰে উল্লেখ্য যে চাপ দৈৰ্ঘ্য হয় D = 5.83 একক এতিয়া আমি এই চাপ মুছি পেলাম আৰু এটা অন্য উপায়েৰে গঠন কৰিম লগতে ইয়াত ইনপুট বাৰত এটা কমাণ্ড লিখিও চাপ নিৰ্মাণ কৰা যাব পাৰে ইয়াত এই আয়তক্ষেত্ৰকাৰ বাকছটো ইনপুট বাৰৰ আগত তিনিটা ড্ৰপ ডাউন বাকছ আছে ইয়াত আপুনি কিছু ফাংচনৰ পৰিচয় কিছু প্যাৰামিটাৰ নিৰ্ধাৰিত কৰিব পাৰে আৰু এইটো হল কমাণ্ড কি যেতিয়া আপুনি জিঅ'জেব্ৰা উইন্ডোত অকা সম্পন্ন কৰিব পাৰিব এতিয়া আমি ইয়াত আৰ্ক লেখা আৰম্ভ কৰিম আপুনি লক্ষ্য কৰিব যে এইটো আমাৰ বাবে কমাণ্ড সম্পন্ন কৰিছে আমি এই কমাণ্ডক ইয়াত ড্ৰপ ডাউন বাকছৰ পৰাও দেখিব পাৰো আমি আৰ্কত টিপিম আপুনি লক্ষ্য কৰিব যে কমাণ্ড ইয়াত বৰ্গাকাৰ বন্ধনীৰ সৈতে প্ৰদৰ্শিত হৈছে যদি আমি বৰ্গাকাৰ বন্ধনীৰ মাজত টিপো আৰু এন্টাৰ ক্লিক কৰো এই কমাণ্ডৰ বাবে শব্দবিন্যাস মানে সিনট্যাক্স ইয়াত প্ৰদৰ্শিত হ'ব এতিয়া চাপৰ বাবে আমি যি শব্দবিন্যাস ব্যৱহাৰ কৰো সেইটো বৃত্ত আৰু দুটা বিন্দুক সংজ্ঞায়িত কৰাৰ বাবে আমি বৃত্তৰ নাম আৰু দুটা বিন্দুক সংজ্ঞায়িত কৰিম যাৰ মাজত আমি চাপ বিচাৰো বীজগণিত ভিউ মানে এলজেব্ৰা ভিউৰ পৰা আমি দেখিব পাৰো যে বৃত্তক সৰু হাতৰ C হিচাপে উল্লেখ কৰা হৈছে আৰু বিন্দু যাক আমি চাপ B, C আঁকিব বিচাৰো উভয়কে ডাঙৰ হাতৰ অক্ষৰত উল্লেখ কৰা হৈছে সেয়ে আমি ইয়াত কমাণ্ড লিখিম arc C, B, C আৰু এন্টাৰ টিপক জিঅ'জেব্ৰা কেছ সেনচিটিভ হয় এতিয়া চাপৰ ৰং আৰু ঘন মানে থিকনেস পৰিবৰ্তন কৰা যাওক যাক আমি ইয়াত অবজেক্টৰ বৈশিষ্ট্যাৱলী মানে অবজেক্ট প্ৰপাৰ্টিজৰ পৰা যুক্ত কৰিছো আমি কালাৰত যাম আমি এইটোক ৰঙা মানে ৰেড হিচাপে নিৰ্ধাৰিত কৰিম শৈলী মানে ষ্টাইল ইয়াৰ পৰা আমি ঘন মানে থিকনেস বৃদ্ধি কৰিম উল্লেখ্য যে চাপ এতিয়া এটা গাঢ় ৰঙা ঘন চাপ হিচাপে প্ৰদৰ্শিত হৈছে এতিয়া আমি দুটা ৰেখাংশ AB আৰু AC আঁকিম আমি আকৌ এবাৰ এইটোক দুটা উপায়েৰে কৰিম আমি ইয়াত segments between two pointsত টিপিম আৰু A আৰু B ত ক্লিক কৰিম এইটোৱে ৰেখাংশ AB ক সম্পূৰ্ণ কৰে আমি ৰেখাংশৰ বাবে ইনপুট বাৰ পৰা এটা কমাণ্ডো লিখিব পাৰো আমি ৰেখাংশ AC ক সম্পূৰ্ণ কৰাৰ বাবে সেগমেন্ট মানে ৰেখাংশ A, C কৰিম এতিয়া আমি চাপ BC ক সম্পন্ন কৰি পেলাইছো ৰেখাংশ AB আৰু AC আৰু বিভাগ BAC ক অকা হৈছে এতিয়া চাপ BC ৰ দ্বাৰা 8 অন্তৰিত কোণ সংজ্ঞায়িত কৰিম আমি এই কোণক আলফা বুলিম আমি এইটোক ইয়াত ড্ৰপ ডাউন বাকছৰ পৰা নিৰ্বাচন কৰিম কোণ কমাণ্ড হল
angle B, A, C. যেতিয়া আমি জিঅজিব্ৰাত কোণক সংজ্ঞায়িত কৰো তেতিয়া আমি কোণৰ নামাঙ্কনৰ বাবে স্ট্যান্ডাৰ্ড এংগল মানে কোণ অনুসৰণ কৰিম আমি ইয়াত লক্ষ্য কৰিম যে কেন্দ্ৰত অন্তৰিত কোণ আলফাৰ মান হল 66.78 ডিগ্ৰী এতিয়া এটা ৰেডিয়ানক কেন্দ্ৰত অন্তৰিত কোণ বুলি বৰ্ণিত কৰিব পাৰে যেতিয়া অন্তৰিত কোণৰ চাপৰ দৈৰ্ঘ্য বৃত্তৰ ব্যাসাৰ্ধৰ সমান হয় ইয়াত অপশনত গৈ কোণৰ এককক যদি ৰেডিয়ানছত সংজ্ঞায়িত কৰো আৰু কোণৰ এককক মানে এংগল ইউনিটছক ৰেডিয়ানছত নিৰ্ধাৰিত কৰো আমি এতিয়া পাও যে আলফাৰ মান 1.17 ৰেডিয়ান 1 ৰেডিয়ানৰ ওচৰলৈ অনাৰ বাবে আমি এতিয়া চাপৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰিম উল্লেখ্য যে চাপৰ দৈৰ্ঘ্য হল d = 5 একক আৰু কেন্দ্ৰত অন্তৰিত কোণ আলফাৰ মান হল 1 ৰেডিয়ান আমি 1 ৰেডিয়ানক সংজ্ঞায়িত কৰিছো আমি আৰু দেখিছো যে এইটোৱে সেই কোণটো হয় যি অন্তৰিত হ'ব যেতিয়া চাপ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ সমান হ'ব 1 ৰেডিয়ানৰ মান ডিগ্ৰীত কি হয় মই মাত্ৰ সামান্য এইটোক জুম আউট কৰিছো এতিয়া এই চাপৰ দৈৰ্ঘ্য এটা অৰ্ধবৃত্তৰ দৈৰ্ঘ্যৰ নিচিনা পৰিবৰ্তন কৰো সেই চাপ দৈৰ্ঘ্য হল পাই a যত a হল বৃত্তৰ ব্যাসাৰ্ধ তাৰ আগত আমি কোণৰ এককক পুনৰায় ডিগ্ৰীত নিৰ্ধাৰিত কৰিম কাৰণ আমি 1 ৰেডিয়ানৰ মান ডিগ্ৰীত পাব বিচাৰো আমি লক্ষ্য কৰিম যে যেতিয়া চাপ দৈৰ্ঘ্য পাই a যি এটা অৰ্ধবৃত্ত তেতিয়া আলফাৰ মান 180.21 ডিগ্ৰী আৰু আমি যদি এই বৃত্তটো সম্পূৰ্ণ কৰো আমি লক্ষ্য কৰিম যে কোণ আলফা প্ৰায় 360 ডিগ্ৰী হ'ব সেয়ে আমি এই দুটাৰ পৰা লক্ষ্য কৰিছো যে 1 ৰেডিয়ানৰ মান 57.32 ডিগ্ৰী হ'ব এতিয়া আমি চাপৰ দৈৰ্ঘ্য ব্যাসাৰ্ধ আৰু অন্তৰিত কোণৰ সম্পৰ্কে সম্বন্ধে বুজিম তাৰ বাবে আলফা বাই 57.32 ৰ মান বিভাজিত কৰি আমি ৰেডিয়ানত অন্য এটা কোণৰ মান থিটা নিৰ্ধাৰিত কৰিম উল্লেখ্য যে ৰেডিয়ানত থিটাৰ মান হল আসলতে কোণৰ মান যি কি নহওক বিন্যাসৰ অসুবিধাৰ কাৰণে এইটো ইয়াত এটা ডিগ্ৰী চিহ্নৰ সৈতে প্ৰদৰ্শিত হৈছে আমি থিটাৰ ব্যৱহাৰ এইভাবে আগলৈ কৰিম আৰু কোণৰ এককক ৰেডিয়ানছত পৰিবৰ্তন নকৰো কাৰণ আমি চাপ দৈৰ্ঘ্য আৰু অন্তৰিত কোণ ব্যৱহাৰ কৰি এটা সূত্ৰ ব্যাখ্যা কৰিব বিচাৰো বিন্যাসৰ মানে ফৰমেটিংৰ অসুবিধাৰ বাবে এই সূত্ৰ মাত্ৰ এইভাবে ব্যাখ্যা কৰা যাব পাৰে এতিয়া সূত্ৰ যি চাপ দৈৰ্ঘ্যক অন্তৰিত কোণৰ সৈতে সম্পৰ্কিত কৰে তাৰ পৰিচয়ৰ বাবে আমি জিঅজিব্ৰা উইন্ডোত লিখা সন্নিবেশ কৰিম কিভাবে লিখে তাৰ পৰিচয়ৰ বাবে দয়া কৰি কোণ আৰু ত্ৰিকোণৰ মূল সূত্ৰ মানে এংগলছ এণ্ড ট্ৰায়াংগলছ বেচিক্সৰ ওপৰত টিউটৰিয়েলটো চাওক এতিয়া লক্ষ্য কৰক যেতিয়া আমি চাপ দৈৰ্ঘ্য পৰিবৰ্তন কৰো আপুনি লক্ষ্য কৰিব যে থিটাৰ মান পৰিবৰ্তন হৈ যায় আৰু চাপ দৈৰ্ঘ্য আৰু অন্তৰিত কোণৰ সম্পৰ্ক d = r থিটা হৈ যায় যত d হল চাপ দৈৰ্ঘ্য r হল বৃত্তৰ ব্যাসাৰ্ধ আৰু থিটা হল ৰেডিয়ানছত কেন্দ্ৰত অন্তৰিত কোণ
এতিয়া আমি যি শিকিছো তাৰ বুজাৰ শক্তি বঢ়োৱাৰ বাবে আমি এটা নিৰ্দেশিত কাম চাম আমি যি শিকিছো তাক ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰক যে কিভাবে এটা বিভাগৰ ক্ষেত্ৰফল এৰিয়া ইকুৱেল টু হাফ ইনটু a স্কয়াৰ ইনটু থিটা হয় যত a হল ব্যাসাৰ্ধ থিটা হল ৰেডিয়ানত কেন্দ্ৰত অন্তৰিত কোণ আৰু সূত্ৰ হল ক্ষেত্ৰফল এৰিয়া ইকুৱেল টু হাফ ইনটু a স্কয়াৰ ইনটু থিটা এটা সৰু ইংগিত এই নিৰ্দেশিত কাম সম্পন্ন কৰাৰ বাবে যে এই বিভাগৰ ক্ষেত্ৰফলক চতুৰ্থাংশৰ সৈতে তুলনা কৰা নিৰ্দেশিত কাম যেতিয়া সম্পন্ন হৈ যাব তেতিয়া এই ৰকমে দেখাত হ'ব আমি ইয়াত বিভাগৰ ক্ষেত্ৰফলক চতুৰ্থাংশৰ সৈতে তুলনা কৰি গণনা কৰিব বিচাৰো স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত আৰু তথ্য ইয়াত পাব পাৰে এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ